2025 বৰ্ষত কিমান কোটি টকা কৰ সংগ্ৰহ কৰিলে গুৱাহাটী পৌৰ নিগমে? বৰ্তমান কিমান টকাৰ কৰ সংগ্ৰহ কৰিবলৈ বাকী আছে জিএমচিৰ? 2024 বৰ্ষত প্ৰায় 100 কোটি টকাৰ কৰ অনাদায় হৈ আছিল জিএমচিৰ। 2025 বৰ্ষৰ শেষৰ দিনটোত সংবাদমেল সম্বোধন কৰি জিএমচিৰ কামৰ খতিয়ান দাঙি ধৰিলে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই। 25 বছৰত আমাৰ এতিয়ালৈ আমি প্ৰায় 70 কোটিতকৈ অধিক আমি কালেকশ্যন কৰিব আমি সক্ষম হৈছোঁ। 2 কোটি টকা আমি এমাহত আমি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ আৰু আজিৰ পৰা আমি আৰু এমাহৰ কাৰণে এইটো মানে এক্সটেনশ্যন কৰি দিছোঁ। অহা 31 জানুৱাৰীলৈকে আমি কৰিম। তো তেতিয়াহ'লে আমি আৰু অলপ অধিক পইচা পাবলৈ সক্ষম হ'ম। আমাৰ অনাদায়ৰ ক্ষেত্ৰত আমি যোৱাবাৰো আমি কৈছোঁ প্ৰায় 100 কোটি টকামান আছে, এইটো অলপ কমিছে, গোটেইখিনিয়ে দিছে। আৰু এই অহা 3 মাহৰ কাৰণে আমি যিটো 31 মাৰ্চলৈকে আমাৰ এটা ফাইনেন্সিয়েল ইয়াৰ আছে, 31 মাৰ্চলৈকে সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ আমাৰ ব্যক্তিক আমি আমাৰ বিষয়াক আমি নিয়োজিত কৰিম। বিগত বৰ্ষটোত কিমান জাবৰ নিষ্কাশন কৰিলে জিএমচিয়ে? কিমান লোকক দিলে পানীৰ সংযোগ? কিমান পথত লগোৱা হ'ল ষ্ট্ৰীট লাইট? তথ্য প্ৰদান কৰিলে মৃগেন শৰণীয়াই। 408 টন আমি জাবৰ আমি নিষ্কাশন কৰিব আমি পাৰিছিলোঁ। গুৱাহাটীত প্ৰথমবাৰৰ বাবে জাবৰ নিষ্কাশন কৰিছিলোঁ, কিন্তু আমাৰ প্ৰতিদিনে জাবৰ আমাৰ প্ৰায় 700 টনকৈ আমি সংগ্ৰহ কৰোঁ, কিন্তু 400 টন আমি কৰিব পাৰিছোঁ। ইয়াৰ কেপাচিটি আমি বঢ়োৱাৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ প্ৰচেষ্টা ইতিমধ্যে চলাই আছোঁ। পুৰবী ডায়েৰী আৰু আদাবাৰীত আমাৰ ট্ৰেন্সফাৰ ষ্টেচন, নতুনকৈ ট্ৰেন্সফাৰ ষ্টেচন আমি নিৰ্মাণ কাৰ্য চলোৱা আৰম্ভ কৰিছিলোঁ আৰু আগন্তুক 2026 চনৰ ঠিক মাজভাগতে আমি সেইকেইটা সম্পূৰ্ণ কৰিলে জাবৰৰ যি আমাৰ য'তে ত'তে পৰি থকা যি আমাৰ ডাষ্টবিন নোহোৱা জেগা আছে, সেইখিনি আমাৰ অসুবিধা সম্পূৰ্ণভাৱে আমাৰ নোহোৱা হ'ব। 2026 বৰ্ষৰ জানুৱাৰী মাহৰ পৰা আগন্তুক 6টা মাহৰ ভিতৰত উন্নয়নমূলক কামৰ বাবে 132 কোটি টকাৰ পুঁজি নিৰ্ধাৰণ কৰিছে জিএমচিয়ে। নিৰ্মাণ কৰিব বাটপথ, কমিউনিটি হল। নতুনকৈ অনা হ'ব 250খন জাবৰ সংগ্ৰহ কৰাৰ বাবে গাড়ী। ৰেচন কাৰ্ড আছে, সেই ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰায় আমি আমাৰ 6017টা আমি তেনেধৰণৰ আমাৰ ৱাটাৰ কানেকশ্যন আমি দিবলৈ আমি পাৰিছোঁ। ইয়াৰ লগে লগে আমাৰ 1054টা আমাৰ ছাবচিডি থকা যি কানেকশ্যন আছে সেইখিনি আমি ক্লিয়াৰ কৰিছোঁ। নামঘৰসমূহত আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ, মন্দিৰসমূহত দিয়া ফ্ৰী কানেকশ্যন দিয়াৰ ব্যৱস্থা কৰিছোঁ। 1800তকৈ অধিক আমি এনেধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আমি কানেকশ্যন দিয়াৰ কাৰণে আমি লাগিছোঁ। গুৱাহাটী ইউটিলিটি কোম্পানীৰ দ্বাৰা আমি প্ৰায় 34,250 মানে 34,250টা আমি ষ্ট্ৰীট লাইট আমি লগাইছোঁ, য'ত এতিয়া ৱাৰ্ডত আমি প্ৰায় 80ৰ পৰা 90% আমি প্ৰতিটো ৱাৰ্ডৰ আমি লাইট আমি জ্বলাবলৈ সক্ষম হৈছোঁ। গণেশগুৰিৰ আমি প্ৰায় 2 কিলোমিটাৰ আমি সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি ধুনীয়া সুন্দৰভাৱে আমি সজাইছোঁ। আৰু ৰূপনগৰৰ যিটো আমাৰ নতুন এতিয়া আমাৰ DC অফিচ যাব, তাতে আমি সুন্দৰভাৱে প্ৰায় 7 কোটি মানে 70 লাখ টকাৰে আমি তাৰো এটা আমাৰ ফুটপাথ ডেভেলপমেণ্ট আমি কাম কৰিছোঁ। ইয়াৰ লগত গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে পৰিকল্পনা যুগুত কৰিছে জিএমচিয়ে। প্ৰায় 550টা নলা পৰিষ্কাৰৰ কাম হাতত লৈছে জিএমচিয়ে। আমি জানুৱাৰীৰ পৰা আমি অহা 6 মাহ 8 মাহলৈকে প্ৰায় 132 কোটি টকাৰ আমি কাম আৰম্ভ আমি কৰিম গুৱাহাটীৰ উন্নয়নৰ কাৰণে। এইবাৰো আমি কমিউনিটি হলৰ কাৰণে 12 কোটি টকা আমি ধৰিছোঁ গুৱাহাটীৰ বিভিন্ন ঠাইত, য'ত কোনোবাই সৰু বনাব পাৰে, কোনোবাই ডাঙৰো বনাব পাৰে। যোৱা আমাৰ জেনে মিটিঙৰ সিদ্ধান্ত হৈছে আকৌ ৰাস্তা ঘাট নিৰ্মাণ কৰাৰ ক্ষেত্ৰত পাৰিষদসকলক 40 লাখ টকাকৈ প্ৰায় তেওঁলোকক 24 কোটি টকা আমি প্ৰদান কৰিম। এই পানী মৰা গাড়ীও আমি প্ৰায় আমাৰ 4খন নতুন আমাৰ গাড়ী আহিছে। ইয়াৰ লগতে যি আমাৰ চুইপিং মেচিন আছে, চুইপিং মেচিন আমি নতুনকৈ আমি লৈছোঁ, প্ৰায় এনকেবৰ জৰিয়তে 4খন আমি নতুনকৈ আমি লৈছোঁ। প্ৰায় 250 আমি জাবৰ নিষ্কাশন কৰাৰ কাৰণে গাড়ী ইতিমধ্যে অৰ্ডাৰ দিছোঁ। ইয়াৰে নতুন গাড়ী চেম্পুল হিচাপে আমাৰ প্ৰায় 80খন আমাৰ মাজত আহিছে। আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে গুৱাহাটী পৌৰ নিগমে। গুৱাহাটীত কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত কমোৱাৰ ক্ষেত্ৰত এইবাৰ আমি প্ৰায় 549 মানে 49টা সৰু বৰ ড্ৰেইন আমি চাফা কৰিম। ইতিমধ্যে আমাৰ টেণ্ডাৰৰ কাৰণে আমাৰ প্ৰচেছ আৰম্ভ হৈছে। আমি আশা কৰিছোঁ ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত আমি এই ড্ৰেইন ডিচেণ্টিঙৰ কামখিনি আমি আৰম্ভ কৰিম। আৰু আমি দায়িত্বভাৰ লোৱাৰ পিছৰে পৰা আমি 4টা পথ আমি কাম কৰিছোঁ, পথ, পোহৰ, পানী আৰু পৰিষ্কাৰ। এই 4টা কাৰ্যসূচী যেন আমি আৰু আগুৱাই লৈ যাব পাৰোঁ, তাৰ পৰা আপোনালোকৰ পৰা সহায় সহযোগ কামনা কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট দীপক বৰগুৰিৰ সৈতে নাৰায়ণ শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।